মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পঞ্চম শ্ৰেণী গণিতৰ তোমালোকৰ যেটো প্ৰথম সামগ্ৰিক মান নিৰূপণ হ'ব 2025-26 চনৰ তাৰ কাৰণে গণিতৰ এখন আৰ্হি প্ৰশ্ন কাকত মই প্ৰস্তুত কৰিছো এখন হ'ল আৰ্হি প্ৰশ্ন কাকত মুঠ নম্বৰ 50 সময় 2 ঘণ্টা দিছো ইয়াত এই প্ৰশ্নখিনি চাওচোন প্ৰথম প্ৰশ্নটো কৈছে এখিনি এমসিকিউ দিয়া আছে 1 নম্বৰ 10টা 1 নম্বৰ প্ৰশ্ন দিছে এটা গিলাসৰ তলৰ সংখ্যা হ'ল ইয়াৰ অপচন দিয়া আছে 3 2 1 0 এটা গিলাসৰ তলৰ সংখ্যা হ'ব 2 গতিকে ইয়াত 2 নম্বৰটো আমি ৰাইট সাইডে তোমালোকে 2 নম্বৰ উত্তৰ বুলি লিখিব লাগিব তাৰপিছত দিছে 2 নম্বৰ প্ৰশ্ন 14 আটাইতকৈ সৰু গুণিতকটো হ'ল অপচন দিয়া আছে 28 7 14 2 আমি জানো যে কোনো এটা সংখ্যা নিজে সংখ্যাটো আটাইতকৈ সৰু গুণিতক আৰু আটাইতকৈ ডাঙৰ উৎপাদক এটা 14 সংখ্যাটো আটাইতকৈ সৰু গুণিতকটো কি হ'ব 14 হ'ব গতিকে শুদ্ধটো অপচন সি তাৰপিছত 3 নম্বৰ দিছে ভাজ্য সমান ইয়াৰ খালি ঘৰ দিছে পূৰণ ভাগফল যোগ ভাগে খালি ঘৰত কি বহিব দিছে এই খালি ঘৰত বহিব ভাজ্য ভাজক ভাগফল এটাও নহয় ভাজ্য সমান ভাজক পূৰণ ভাগফল ইয়াত লিখিব লাগিব এটো ভাজক ইয়াত লিখিব লাগিব আমি ভাজক ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগে 4 নম্বৰ প্ৰশ্ন দিছে 3470ক 100ৰে হৰণ কৰিলে ভাগফল কিমান হ'ব যেতিয়া আমি কোনো এটা সংখ্যাক 100ৰে হৰণ কৰিম তেতিয়া প্ৰথম একক আৰু দশকৰ ঘৰৰ সংখ্যাকেইটা বাদ দি একক আৰু দশকৰ ঘৰৰ সংখ্যাকেইটা বাদ দি বাকি যিমান কেইটা থাকিব হেতু হেইটা সংখ্যা হৈ যাব ভাগফল এতিয়া আমি চাও 3470ত আমি একক আৰু দশকৰ ঘৰৰ সংখ্যাকেইটা বাদ দিলে থাকিব 34 এ 34 টো হ'ব ভাগফল গতিকে ইয়াত d টো শুদ্ধ হ'ব আৰু যেটো একক আৰু দশকৰ ঘৰৰ সংখ্যা থাকিব এইকেইটা হ'ল ভাগহে তাৰমানে 3470ক 100ৰে হৰণ কৰিলে ভাগফল কিমান হ'ব 34 আৰু ভাগে কিমান হ'ব 70 আমাক ভাগফলৰ কথা কৈছে গতিকে আমি লিখিম 34 5 নম্বৰ প্ৰশ্ন তলৰ কোনটো নৰ এটা গুণিতক নহয় তলৰ কোনটো নৰ গুণিতক নহয় অপচন দিয়া আছে 81 99 94 36 এতিয়া প্ৰথম যদি সংখ্যাটো চাও 81 আমি জানো 9 9 গুণ 81 গতিকে 81 টো নৰ এটা গুণিতক তাৰপিছত আছে 99 টো 9 লগত 11 পূৰণ কৰিলে আমি 99 পাম এটো এটা নৰ গুণিতক তাৰপিছত চাও 36 9 4 গুণ 36 এটো নৰ গুণিতক কিন্তু 94 টো নৰ গুণিতক নহয় গতিকে কোনটো নহয় হৈছে আমি লিখিব লাগিব 94 6 নম্বৰ প্ৰশ্নটো ইংৰাজী ই আখৰত থকা সূক্ষ্ম কোণৰ সংখ্যা আমি যদি ইংৰাজী ই আখৰটো আকো এটো ইংৰাজী ই আখৰ ইয়াৰ কেইটা কোণ আছে ইয়াৰ 4টা আছে 1 2 3 4 ইয়াত থকা গোটেইকেইটা কোণে সমকোণ ইয়াৰ আৰু ই আখৰত 4টা কোণ আছে এই গোটেইকেইটা কোণে হৈ গ'ল সমকোণ কিন্তু ইয়াত সূক্ষ্ম কোণ নাই গতিকে সূক্ষ্ম কোণ কোনটো হ'ব 0 হ'ব ইয়াত 2 নম্বৰটো শুদ্ধ উত্তৰ হ'ব 7 নম্বৰ প্ৰশ্ন গণিত 6 বাজিলে ঘণ্টা আৰু মিনিটৰ কাটা দুডালে উৎপন্ন কৰা কোনটো হ'ব 1 সমকোণ 3 সমকোণ 2 সমকোণ 4 সমকোণ আমি যদি 6 বজাৰ ঘড়ীটো আকো ছয় বাজিলে ঘড়ী কাটাডাল সিধা হৈ যাব এনেকুৱা সিধা হৈ যাব সিধা হলে এই কোটে কোনটো কিমান ডিগ্ৰী হ'ব সুধিছে এতিয়া চাও যদি আমি ইয়াৰে ভাগ কৰি দিও কোনটো এটা ইংৰাজী এল আখৰটো হৈছে এল আখৰটো হলে কিমান ডিগ্ৰী হবে 90 ডিগ্ৰী হয় তেনেকৈ এটো এটা 90 ডিগ্ৰী হৈ যাব এটা সমকোণ কেটা হৈ গল তেতিয়ালে ইয়াত দুটা সমকোণ হৈ গল এটা 6 বাজিব কাটাডাল এনেকুৱা হৈ যাব আৰু এই কাটাডাল ইয়াক মাজৰ কোনটো কিমান ডিগ্ৰী হ'ব দুইটা সমকোণৰ সমান তাৰমানে এটো 180 ডিগ্ৰী কোণ তাকে আমি লিখিব লাগিব 2 সমকোণ ইয়াত সি নম্বৰটো শুদ্ধ উত্তৰ হ'ব 1 লাখত কিমান হাজাৰ অপচন দিয়া আছে 1 100 1000 10 আমি 1 লাখ সংখ্যাটো লিখিলাম এটো 1 লাখ তাৰপিছত কিমান হাজাৰ কৈছে গতিকে আমি 1000 এ হৰণ কৰি দিম এডাল হৰণছিল আমি চাও ইয়াত কেটা শূন্য কাটি দিও এটো শূন্য কাটিলো এটো কাটিলো কিমান থাকিলে আমাৰ উত্তৰ থাকিলে 100 তাৰমানে 1 লাখত কিমান হাজাৰ আমি লিখিব লাগিব অপচনটো বি টো আমাৰ শুদ্ধ তাৰ পিছৰ প্ৰশ্ন দিছে 12ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ব 12 কোনো এটা সংখ্যা নিজে সংখ্যাটো আটাইতকৈ ডাঙৰ উৎপাদক এটা 12 সংখ্যা আটাইতকৈ ডাঙৰ উৎপাদকটো কোনটো হ'ব 12 হ'ব ইয়াৰ অপচন ডি টো শুদ্ধ হ'ব তলৰ কোনটো সংখ্যা 18ৰ এটা উৎপাদক 18 উৎপাদক বুলি ক'লে 5 6 7 আৰু 4 দিছে এতিয়া চাও আমি কোনকেইটা সংখ্যা পূৰণ কৰিলে আমি 18 পাম এতিয়া 5 ঘৰ এটা মাতিলে আমি 18 সংখ্যাটো নাপাও
তেনেকৈ যদি 7খন নেউতা মাতোঁ 7খন নেউতা মাতিলেও আমি 18 সংখ্যাটো নাপাওঁ 7 এগুণ 7 দুগুণ 14 মাতিলে আমি 18 সংখ্যাটো কেতিয়াও নাপাওঁ 4খন নেউতা মাতিলেও আমি 18 সংখ্যাটো নাপাওঁ কিন্তু 6খন নেউতা মাতিলে পাম 6 লগত 3 পূৰণ কৰিলে 18 হ'ব গতিকে 6 লগত 3 পূৰণ কৰিলে 18 হ'ল গতিকে 6টো 18টা উৎপাদক হ'ব 3টো এটা 18 উৎপাদক হ'ব গতিকে 6টো 18 উৎপাদক হ'ব গতিকে বি নম্বৰটো ইয়াত শুদ্ধ 11 নম্বৰ প্ৰশ্ন 9ৰ যিকোনো 4টা গুণিতক লিখা এতিয়া গুণিতক মানে হৈ গ'ল সংখ্যাৰ লগত যিকোনো এটা সংখ্যা আমি পূৰণ কৰি যিকেইটা সংখ্যা পাম সেইবোৰে হ'ল গুণিতক গুণ মানে হৈ গ'ল পূৰণ এতিয়া 9ৰ যিকোনো 4টা লিখিব বুলি ক'লে আমি এনেকৈ লিখিম 9 4টা গুণিতক 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 36 গতিকে 9ৰ 4টা গুণিতক হ'ব 9 18 27 36 তোমালোকে বেলেগো লিখিব পাৰা 9 5 গুণ 45 9 6 গুণ 54 লিখিব পাৰা মুঠতে 4টা লিখি দিব লাগে তাৰপিছত কৈছে এটা চকৰ বাকচ খুলি দিলে কেনে দেখিব আকা এটা চকৰ বাকচ খুলি দিলে কেনে দেখিব আকা চক পেঞ্চিলৰ বাকচটো হ'ল ত্ৰিমাত্ৰিক আকৃতি যদি আমি এটা কাটি কাটি খুলি দিওঁ তে কেনেকুৱা দেখিব এই আকৃতিটো হ'ল এইটো চক পেঞ্চিলৰ আকৃতিটো যদি বাকচটো যদি আমি কাটি মিনি খুলি দিম এইটো আকৃতি গঠন কৰিব তাৰ পিছৰ প্ৰশ্ন দিছে দুটা দ্বিমাত্ৰিক আকৃতিৰ চিত্ৰ আঁকা দ্বিমাত্ৰিক আকৃতিৰ চিত্ৰ বুলি ক'লে তোমালোকে ত্ৰিভুজ আঁকিব পাৰা বৰ্গ আঁকিব পাৰা বৃত্ত আঁকিব পাৰা আয়ত আঁকিব পাৰা এতিয়া দ্বিমাত্ৰিক চিত্ৰ আমি ইয়াত আঁকি দিছোঁ এটা আয়ত আঁকি দিছোঁ এটা বৃত্ত তোমালোকে ত্ৰিভুজ বৰ্গ পঞ্চভুজ যিকোনো আঁকিব পাৰা তাৰপিছত কৈছে 14 নম্বৰ প্ৰশ্ন 3 আৰু 4 দুটা সাধাৰণ গুণিতক লিখা এতিয়া সাধাৰণ গুণিতক উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব 3 গুণিতক আৰু 4 গুণিতক প্ৰথমতে লিখি ল'ব লাগিব তাৰপিছত আমি 3 আৰু 4 গুণিতকবোৰৰ মাজত কোনকেইটা গুণিতক মিলি থাকিব সেইকেইটা হ'ব সাধাৰণ গুণিতক এতিয়া চাওঁ আমি 3 গুণিতক বুলি ক'লে 3 গুণ 3 3 দুগুণ 6 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 তেনেকৈ আমি 30 লৈকে লিখিছোঁ 4 গুণিতক বুলি ক'লে 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 তেনেকৈ আমি 32 লৈকে লিখিছোঁ এতিয়া 3 গুণিতক আৰু 4 গুণিতক কোনকেইটা মিলি আছে ইয়াত চাওঁ আমি এইটো 12 এইটো 12 মিলি আছে গতিকে দুইটা হ'ব 3 আৰু 4 সাধাৰণ গুণিতক 12 সংখ্যাটো 3 আৰু 4 সাধাৰণ গুণিতক হ'ব তাৰপিছত চাওঁ আমি 24 ইয়াতো 24টো মিলি আছে 24টো 3 গুণিতকতো আছে লগতে 4 গুণিতকতো আছে গতিকে 3 আৰু 4 দুটা সাধাৰণ গুণিতক হ'ব আমি 12 আৰু 24 ইয়াত লিখিছোঁ তাৰপিছত দিছে আমাক স্থূলকোণ বুজাবলৈ এটা ঘড়ী আঁকি তাত কাটাবোৰ বহুৱা লগতে সময় লিখিবলৈ কৈছে স্থূলকোণ এতিয়া এটা আমি ঘড়ী আঁকিছোঁ ইয়াত ঘড়ীটো দেখাইছে 5 বাজিছে ঘণ্টা কাটা 5:15 আছে আৰু ঘণ্টা কাটা 5:15 আছে আৰু মিনিট কাটাডাল 12 আছে গতিকে 5 বাজিছে এতিয়া এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে যেতিয়া ঘড়ীত 3 বাজে তেতিয়া 90 ডিগ্ৰী কোণ হয় গতিকে 3তকৈ যেতিয়া ঘণ্টা কাটাডাল বেছি হৈ গৈছে এইটো স্থূলকোণ হৈছে সময়টো লিখিছোঁ আমি তোমালোকে 4 বজা লিখিব পাৰা বা 7 বজা লিখিব পাৰা 8 বজা লিখিব পাৰা এটা স্থূলকোণ বুজাবলৈ দুটা ত্ৰিমাত্ৰিক আকৃতিৰ চিত্ৰ আঁকা ত্ৰিমাত্ৰিক আকৃতি হ'বলৈ হ'লে দিক প্ৰস্থ উচ্চতা তিনিটা থাকিব লাগিব ঘনকটো চক পেঞ্চিলৰ বাকচটো ত্ৰিমাত্ৰিক আকৃতি পিৰামিডটো ত্ৰিমাত্ৰিক আকৃতি এতিয়া আমি এটা চিত্ৰ আঁকিছোঁ এটা ঘনক এইটো হ'ল পিৰামিড দুইটা হ'ল ত্ৰিমাত্ৰিক আকৃতি দিক প্ৰস্থ উচ্চতা থকাৰ কাৰণে সিহঁতক ত্ৰিমাত্ৰিক আকৃতি বোলা হয় তাৰপিছত চাওঁ আমি 17 নম্বৰ প্ৰশ্নটো এতিয়া দিছে খালী ঘৰ ভৰ্তি কৰা দিছে ইয়াত 2 নম্বৰ দিয়া আছে এইটো বিয়োগ দিছে ইয়াত কিমান হ'ব সুধিছে তলত 5 আছে ইয়াতো 5 আছে বিয়োগ আছে ইয়াত থাকিব 0 তাৰমানে ইয়াত 10ৰ 5 গুণ থাকিল 5 ইয়াৰ পৰা 1 এটা ধাৰ কৰা হৈছে ইয়াৰ পৰা যদি আমি 1 এটা ধাৰ কৰি দিলোঁ ইয়াত কিমান থাকিব তেতিয়াহ'লে 4 থাকিব ইয়াত 5 নাথাকে কিমান থাকিব 4 এতিয়া 4 ইয়াত তলত আছে 2 4 পৰা কিমান বিয়োগ কৰিলে 2 হ'ব ইয়াত লিখিব লাগিব 2 4 2 গ'ল থাকিল 2 আকৌ চাওঁ আমি ইয়াত 8 আছে ইয়াত 9 আছে তাৰমানে এইটো 8 নহয় কিমান হ'ব 18 হ'ব এইটো 18 হ'ব তাৰমানে এইটো 18ৰ পৰা কিমান বিয়োগ কৰিলে 9 থাকিব 18ৰ পৰা এই 18টোৰ পৰা আমি যদি ইয়াত 9 বিয়োগ কৰোঁ তেতিয়া কিমান থাকিব 9 18 নগল থাকিল 9 ইয়াত আমি 9 পাতিব লাগিব এতিয়া 1টো ধাৰ কৰা হৈছে এই 2টোৰ পৰা 2 ইয়াৰ পৰা ধাৰ কৰা হৈছে গতিকে ইয়াত থাকিব 1
তাৰপিছত যেহেতু ইয়াত 1 আছে 1টোৰ পৰা আমি 5টো বিয়োগ কৰিব নোৱাৰিম গতিকে আকৌ আমি ইয়াৰ পৰা 1 ধাৰ কৰিব লাগিব ইয়াত হৈ গ'ল 11 এতিয়া 11ৰ 5 গুণ থাকিল কিমান হৈ যাব ইয়াত 6 হৈ যাব আৰু ইয়াত কিমান থাকিব 1 দুটা ধাৰ কৰিলো ইয়াত থাকিব 8 ইয়াত 6 আছে গতিকে 8ৰ 2 গুণ থাকিল 6 ইয়াত পাতিব লাগিব 2 তাৰপিছত আমি উৎপাদক বৃক্ষ আঁকা এটা উৎপাদক বৃক্ষ আঁকিবলৈ দিছে 2 নম্বৰকে আছে এটা 36 36 টো পাতি দিলো 4 9 গুণ 36 4 টো ভাঙি দিলো 2 2 গুণ 4 কে 9 টো ভাঙি দিলো 3 3 গুণ 9 কে এটো হল ইয়াৰ উৎপাদক বৃক্ষ তাৰ 60 আছে 60 আছে ইয়াত খালি ঘৰ দিছে ইয়াত আমি 2 আৰু 15 পাতিম 2 আৰু 30 পাতিম 30 2 লগত 30 পূৰণ কৰিলে আমি 60 পাম 30 টো ভাঙি দিছো আমি 3 10 গুণ 30 কে ভাঙিছো আকৌ 10 টো ভাঙি দিছো আমি 2 5 গুণ 10 কে 19 নম্বৰ প্ৰশ্ন দিছে উৎপাদক কাক বোলে লিখা এই উৎপাদক কাক বোলে তাৰ উত্তৰটো হ'ব কোনো এটা সংখ্যাক যদি আন দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি তেন্তে সেই সংখ্যা দুটা উক্ত সংখ্যাটোৰ উৎপাদক বোলা হয় কোনো এটা সংখ্যাক যদি দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো তেনে সেই সংখ্যা দুটাক আন দুটা সংখ্যাৰ উৎপাদক বোলা হয় আমি যে উদাহৰণ লওঁ 20 টো আমি 4 5 গুণ 20 কে ভাঙিম এতিয়া 4 টো 20 ৰ উৎপাদক হয় এই 5 টো 20 ৰ উৎপাদক হয় তাৰ পিছৰ প্ৰশ্ন দিছে আমাক ছুটি নিয়মেৰে হৰণ কৰা ছুটি নিয়মেৰে হৰণ কৰিবলৈ দিছে আমাক 1500 পক্ষটোক হাতেৰে হৰণ এতিয়া আমি হৰণটো চাওঁ এতিয়া হাতেৰে প্ৰথমতে আমি 1 টোক কৰিব নোৱাৰো কাৰণ 1 টো হাততকৈ সৰু আমি দুটা সংখ্যাক লম 15 হলে 7 2 গুণ হৈ গ'ল 14 আমি ইয়াত দুবাৰ পাতিম 7 2 গুণ 14 15 ৰ পৰা 14 বিয়োগ কৰিলে কিমান থাকিব 1 এই 1 টো আমি 1 টো হাতৰ লগত আকৌ লগ লগাব লাগিব আকৌ কিমান হৈ গ'ল 17 হৈ গ'ল 17 হৈ গ'ল এতিয়া দিম 7 2 গুণ 14 আকৌ দুবাৰে দিম 7 2 গুণ 14 হৈ গ'ল 17 ৰ পৰা আমি 14 বিয়োগ কৰিলে কিমান থাকিব 3 3 ইয়াত পাতিলো আকৌ 3 আৰু 5 এটো লগ হৈ 35 হৈ গ'ল 7 5 গুণ 35 গতিকে ভাগফল কিমান হৈ গ'ল ভাগফল হৈ যাব 225 আৰু ভাগে কিমান ইয়াত 0 ইয়াত ভাগে 0 তাৰপিছত দিছে আমাক 21 নম্বৰটো বিয়োগৰ সহায়ত হৰণ কৰা হৰণ কৰি ভাগফল আৰু ভাগে নিৰ্ণয় কৰা 59 ক 15 ৰে হৰণ দিছে আমি 59 ক 15 ৰে হৰণ দিছে আমি 59 ৰ পৰা আমি 15 টো বিয়োগ কৰি যাম 9 5 গল থাকিল 4 5 গল থাকিল 4 44 হ'ল আকৌ তাৰ পৰা 15 বিয়োগ কৰিলো 14 5 গল থাকিল 9 ইয়াত থাকিব 3 3 গল থাকিলে কিমান 29 হৈ গল 15 ৰ দুবাৰ বিয়োগ কৰি ইয়াত 2 লিখিছো আকৌ বিয়োগ কৰিম 9 5 গল থাকিল 4 2 গল থাকিল 1 তিনিবাৰ বিয়োগ কৰিলো যেহেতু এই 14 ইয়াত 14 হৈ গল 14 ৰ পৰা আমি 15 বিয়োগ কৰিব নোৱাৰো গতিকে আমি 15 টো কেইবাৰ বিয়োগ কৰিলো তিনিবাৰ আৰু ভাগে কিমান থাকিলে 14 গতিকে ভাগফলটো হৈ যাব 3 আৰু ভাগে কিমান হৈ যাব 14 তাৰ পিছত দিছে আমাক 22 নম্বৰটো এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 48 সেন্টিমিটাৰ ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ জোখ কিমান হ'ব ইয়াত কৈছে সমবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজৰ পৰিসীমা 48 সেন্টিমিটাৰ আৰু ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ জোখ কিমান হ'ব সুধিছে আমি লিখি লৈছো সমবাহু ত্ৰিভুজটোৰ পৰিসীমা 48 সেন্টিমিটাৰ গতিকে এই সমবাহু ত্ৰিভুজটো যেহেতু আটাইকেইটা বাহু সমান এই তিনিটা বাহু আছে গতিকে আমি প্ৰতিটো বাহুৰ দি উলিয়াবলৈ কি কৰিম পৰিসীমাটো 3 আমি হৰণ কৰিম এতিয়া পৰিসীমা কিমান দি আছে 48 ক আমি 3 এ যদি হৰণ 3 এ যদি হৰণ কৰো 16 হ'ব গতিকে প্ৰতিটো বাহুৰ দিক কিমান হ'ব 16 সেন্টিমিটাৰ হ'ব গতিকে প্ৰতিটো বাহুৰ দিক কিমান হৈ যাব 16 সেন্টিমিটাৰ তাৰপিছত দিছে আমাক 1 ডজন পেন্সিলৰ দাম 72 টকা হলে দুডাল পেন্সিলৰ দাম কিমান হ'ব এতিয়া 1 ডজন মানে হল 12টা 1 ডজনৰ 12টা থাকে গতিকে 12ডাল পেন্সিলৰ দাম 72 টকা গতিকে দুডালৰ দাম সুধিছে আমি এডালৰ দাম উলিয়াই ল'ব লাগিব প্ৰথমতে তা 1 ডজন মানে হল 12টা 1 ডজন পেন্সিলৰ দাম 72 টকা গতিকে এডাল পেন্সিলৰ দাম হ'ব যদি 12ডালৰ দাম 72 টকা হয় এডালৰ দাম কিমান হ'ব 72 টকা আমি 12 ৰে আমি হৰণ কৰিব লাগিব 12 যদি আমি হৰণ কৰো 12 6 গুণ 72 মানে এডালৰ দাম কেই টকা হৈ গ'ল 6 টকা গতিকে আমাক দুডালৰ দাম উলিয়াবলৈ দিছে
দুডালৰ দাম উলিয়াব দিলে 6 লগত 2 পূৰণ কৰিলে কিমান হ'ব 12 টকা দুডাল পেঞ্চিলৰ দাম 12 টকা হ'ব তেতিয়াহ'লে তাৰপিছত চাওঁ আমি 24 নম্বৰ প্ৰশ্নটো স্থানীয় মান অনুসাৰে হৰণ কৰা এই তোমালোকৰ যেটো হৰণ পাঠটো আছে স্থানীয় মান অনুসাৰে হৰণ কৰা 2706 ক 22 ৰে হৰণ দিছে এতিয়া এটো হল 2706 22 ৰে হৰণ কৰিব দিছে এতিয়া 2706 টোক আমি স্থানীয় মান অনুসাৰে ভাঙিব লাগিব 2 কাৰণে 2000 7 কাৰণে 700 আৰু এই দুইটা আমি একেলগে লিখিছো 6 লিখিছো এটা কি কয় আমি এই 2000 টোক প্ৰতিটো 2000 টোক প্ৰথমতে আমি 22 ৰে হৰণ কৰিম এই 2000 টোক 22 ৰে হৰণ কৰিছো আমি 9 বাৰ দিলো কিমান হৈ গল 198 গতিকে 90 দি দিলো কিমান থাকিলে আমাৰ বাকি 20 থাকিলে এই 20 টো আমি কি কৰিব লাগিব এই যেটো বাকি থাকিলে ভাগে থাকিলে এই 20 টো আমি 700 লগত যোগ কৰিব লাগিব 700 লগত আমি যদি 20 যোগ কৰো কিমান হ'ব 720 হৈ যাব আমি এবাৰ আমি 700 হৰণ নকৰো কাক হৰণ কৰিম 720 হৰণ কৰিম কাৰণ ইয়াত বাকি থাকি গৈ ভাগে থাকি গৈছে 20 এটা 22 লগত আমি যদি তিনিবাৰ দিও 66 হ'ব আকৌ 60 হৈ গল দুবাৰ দিলো 44 16 বাকি থাকিলে এই 16 টো আকৌ এই 6 লগত যোগ হৈ যাব 16 টো 6 লগত যোগ হ'লে কিমান হ'ব 22 22 এ 22 হৰণ কৰিলে কিমান হ'ল এবাৰ যাব গতিকে আমি ইয়াত পাতিছো 22 গতিকে 2706 আমি 22 এ হৰণ কৰিলে আমি কিমান পাম এই 90 তে পাইছো ইয়াৰ 32 আৰু এই 1 গতিকে আমি যোগ কৰিলে কিমান হ'ল 123 আৰু ভাগে কিমান পালো আমি হেখন 0 গতিকে ভাগফল কিমান পালো 123 আৰু ভাগে পালো 0 তাৰ পিছৰ প্ৰশ্ন দিছে আমাক এখিলাৰ ডাঠ কাগজ দিক 12 সেন্টিমিটাৰ আৰু প্ৰস্থ 6 সেন্টিমিটাৰ কাগজখনত 4 বৰ্গ সেন্টিমিটাৰ কালিৰ কিমানটা দাগ টিকট আঠা লগাব পৰা যাব এখিলা আয়তাকাৰ কাগজ দিছে দিক 12 সেন্টিমিটাৰ আৰু প্ৰস্থ দিছে 6 সেন্টিমিটাৰ গতিকে আমি প্ৰথমে কাগজখনৰ কালি উলিয়াই লম এখন আয়তাকাৰ কাগজ ইয়াৰ দিক 12 সেন্টিমিটাৰ আৰু প্ৰস্থ 6 সেন্টিমিটাৰ গতিকে কাগজখনৰ দিক 12 সেন্টিমিটাৰ প্ৰস্থ 6 সেন্টিমিটাৰ গতিকে আয়তাকাৰ কাগজখনৰ কালি কিমান হ'ব কালি মানে জানো আমি দিক পূৰণ প্ৰস্থ তে 12 লগত 6 পূৰণ কৰিলে কিমান হ'ল 72 বৰ্গ সেন্টিমিটাৰ আৰু কৈছে ইয়াত এইখন কাগজত এই কাগজখনত 4 বৰ্গ সেন্টিমিটাৰ কালি এনেকুৱা দাগ টিকট লগাইছে 4 বৰ্গ সেন্টিমিটাৰ মুঠ কালিটো আমি 4 বৰ্গ সেন্টিমিটাৰ আমি হৰণ কৰিলে কিমান দাগ টিকট আছে লগাব পাৰিম এতিয়া এটা দাগ টিকট কাগজখনত লগোৱা এটা দাগ টিকটৰ কালি কিমান 4 বৰ্গ সেন্টিমিটাৰ গতিকে কাগজখনত লগাব পৰা মুঠ দাগ টিকটৰ সংখ্যা কিমান হ'ব 72ক আমি 4 এ হৰণ কৰিম 18 হ'ব গতিকে গোটেই কাগজখনত আমি 18টা দাগ টিকট আমি লগাব পাৰিম শেষৰ প্ৰশ্নটো 32 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ টানাডালে এটা আয়ত সজা হ'ল আয়তটোৰ প্ৰস্থ 4 সেন্টিমিটাৰ আয়তটোৰ প্ৰস্থ দিয়া আছে 4 সেন্টিমিটাৰ হলে দিক নিৰ্ণয় কৰা আয়তটো কিমান দিক হ'ব আমাক কৈছে কি 32 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ টানাডালে এটা আয়ত সজা হ'ল অৰ্থাৎ টানাডালে যেটো আয়ত সাজিছে তাৰ 32 সেন্টিমিটাৰ হ'ল পৰিসীমা আয়তটোৰ পৰিসীমা তেতিয়ালে হ'ব 32 সেন্টিমিটাৰ আৰু প্ৰস্থ হৈ গ'ল 4 সেন্টিমিটাৰ 32 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ টানাডালে এটা আয়ত সজা হ'ল অৰ্থাৎ আয়তটোৰ পৰিসীমা কিমান হ'ব 32 সেন্টিমিটাৰ গোটেই আয়তটোৰ পৰিসীমা 32 সেন্টিমিটাৰ আয়তটোৰ প্ৰস্থ 4 সেন্টিমিটাৰ আমাক দিক উলিয়াব লাগে গতিকে আয়তটোৰ দিক উলিয়াব কিমান হ'ব পৰিসীমাটোক আমি 2 এ হৰণ কৰি তাৰ পৰা প্ৰস্থ বিয়োগ কৰি দিম পৰিসীমা দিয়া আছিল 32ক আমি 32ক 2 এ হৰণ কৰিব লাগিব 2 এ হৰণ কৰিলে 2 * 2 2 * 6 * 12 কিমান হ'ব 16 আমি 16 * 4 কিমান হ'ব 12 সেন্টিমিটাৰ গতিকে আয়তটোৰ দিক কিমান সেন্টিমিটাৰ হৈ যাব 12 সেন্টিমিটাৰ আয়তটোৰ দিক